हेलो गाइज गुड मर्निंग नतुन एटा भिडिओলৈ আপোনালোক সকলোকে মোৰ চেনেলটোত আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাই ভিডিও বনাইছো ফাৰ্মৰ পৰা আপোনালোকক শেয়াৰ কৰি দিও আজি হৈছে 27 নম্বৰটো দিন এতিয়া আজি ৰাতিপুৱাই কাম হৈ গল আজি সোনকালে উঠা গৈছিলে তো আজি দানা দিয়া হৈ গৈছে এয়া চাব পাৰে তো আজি ৰাতিপুৱাই সোনকালে উঠা গৈছে আৰু এয়া ফাৰ্মত কাম কৰা গৈছে মোটামুটি 4টামান বজাত ফাৰ্মত আহিছে গৰমত দিনৰ ভাগত মুৰ্গীবোৰে দানা নাখায় সেই কাৰণে আজি অকনমান আন্ধাৰে পোহৰে উঠি পিনে কামটো কৰা গৈছে আৰু টু খচৰা হৈ গল বৰ্তমান আৰু দেউতাই এতিয়া ইয়া ঠাকনিবোৰ মুছি আছে ইয়াতে ইয়া আগতেও দেখুৱাইছো প্ৰত্যেক দিনে মুছিব লাগে এতিয়া দেউতাই মুছি গৈ আছে দেখিছেনে বাহিৰত কালি দৰে ৰ'দ ওলাবই ধৰিছে তো অকনমান দেৰিকে মানে 10টামান বজাৰ পৰা ইয়া দানাৰ বাচনবোৰ উঠাই থৈ দিয়া হ'ব এতিয়া পানী দিয়াৰ কাৰণে ৰেডি কৰি আছে ইয়াতে পানীত চৰপত দি দিছে ইলেক্ট্ৰোলাইট চৰপতটো আৰু ওপৰতো দিব টেংকিত এয়া অটোমেটিকত যিখিনি আইতা তাতেও দিব এতিয়া এয়া মেনুৱেল ড্ৰিংকাৰ কেখনত দি আছে আৰু এইটো ৰুমো আজি বঢ়াই দিয়া হ'ল যত মানে সৰু চৰাই কেইটামান আছিল আৰু লেংগেৰা উঠিব নোৱাৰা তেনেকুৱা আছিল অকনমান সৰু হৈ আছিল আজি এইটো অকনমান বঢ়াই দিয়া গ'ল ৰাতিপুৱাৰ কাম প্ৰায় শেষেই হৈ গ'ল এতিয়া অকনমান দেৰিকে দানাৰ বাচনবোৰ উঠাই থৈ দিয়া হ'ব ইপিনে মেনুৱেল ড্ৰিংকাৰ কেখনতো পানী দিয়া হৈ গৈছে আৰু টেংকিটো পানী দিয়া হৈ গৈছে এইবিলাকো দি দিলে পানী সাফা কৰা ঔষধ চৰবত ইলেক্ট্ৰোলাইটটো এনে দি থৈ দিলে টেংকি আৰু ইপিনে দেখুৱাই দিছো এয়া কালি গৰমত বহু কেইটা মৰি থাকিলে মোটামুটি ইয়াতে 16টা মান আছে 16-17টা মান আছে এয়া ফৰ্মেলিন পানীত জিকাই ৰাখিছে তো বেয়া লাগিছে ইমান ডাঙৰ হোৱাত মৰিছে ইয়াতো হিচাপটো উঠিবই আৰু দানা খাই মৰিছে আৰু এতিয়া বাজিছে 10:30 বহুত গৰম কালিৰ সমানে আছে গৰমটো তো এতিয়া আৰু দানা খাবলৈ দিয়া নহয় এয়া দানাৰ বাচনবোৰ উঠাই দিবলৈ আহিছো বহুত গৰম তো দানা খালে আৰু অকনমান বেয়া হ'ব কথাটো তো এইকাৰণে আজি মানে গুৰি থাকিলেও তাৰমানে খাবলৈ দিয়া নহয় ৰ'দ দিলেও বতাহ আছিলে আজি চাওকচোন গছৰ পাতে লৰা নাই ইমান গৰম পানী খাই আছে সেইকেইটা দিন IBH হৈ পিনে মৰিলে এতিয়া আকৌ মানে গৰমৰ কাৰণে মৰিব লাগিছে তো তেতিয়া দেখুৱাইছো আপোনালোকক তাতে প্ৰায় 16-17টা মান আছে কালি ইমান গৰম পালে তাৰমানে আজিও তেনেকুৱাই গৰমটো দানাৰ বাচনবোৰ উঠোৱা হৈ গ'ল প্ৰায় পানীৰ বাচন কেইখন থাকিব অকল পানীবোৰ মানে সিহঁতে উজাৰি তুবোৰ পেলাই লেতেৰা কৰি দিয়ে হৈ গ'ল দানাৰ বাচন কেইখন উঠোৱা আজিও ফেন লগাব লাগিব ফেন কেইখন অকনমান দেৰিকে লগাম বেছি টাইম নৰখিলো দুপৰীয়ালে দিম বুলি ভাবিছিলো ফেন কেইখন তো বেছি টাইম আৰু থাকিব দিব নোৱাৰি বহুত গৰম উঠিছে বাহিৰতো বহুত ৰ'দ দিছে এতিয়া ফেন কেইখন লগাই দিয়াই হ'ল আৰু বাকি দুখনো লগাই দিয়া যাব এতিয়া এডজাস্ট কৰি আছে কোনপিনে মিলে আৰু তেনেকৈ দিব ইয়াতেও গৰম উঠিয়ে গৈছে আৰু হৈ গ'ল ফেন কেইখন চলাই দিলো এতিয়া থাকক আৰু সিহঁতে এইকেইটা যি গ'ল আৰু নগলে হ'ল IBH কৰি গ'ল এতিয়া আৰু গৰমৰ কাৰণে গৈ থাকিলে বেয়া হ'ব তো ভিডিওটো আৰু ইমানখিনিতে সামৰিম যদি চাই ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব
আৰু যিসকলে ফেচবুক পেজত চাই আছে তো তাতে তেওঁলোকে ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজতো গৈ ফ'ল' কৰি দিব বাই